কিয় মাৰ্ডাৰ কৰিলে? নাই মাৰ্ডাৰ কৰা নাই। কি হ'ল? এই এনেই তাই মাক গোটক লৈ মোক গালি দি আছিলে যেনিবা এটা বৰ্তমান মৰাটো হয়, বাকী একো কোৱা নাই। নহয় আপুনি মাৰিলে বুলি কৈছে আকৌ। নাই নাই, তাৰপৰা ৰাতি শুই আছিলে, শুই থাকোঁতে তাৰপৰা ৰাতিপুৱা সময়ত তাই বিচনাৰ পৰা পৰিলে। শিৱসাগৰ দিচাংমুখ জেলগাঁও চাৰিআলিত বৰ্তমান উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। কাৰণ এই জেলগাঁও চাৰিআলিৰে নিবাসী অঞ্জু হাজৰিকাক 7 বছৰ পূৰ্বে যোৰহাট নগাবাটৰ তিলক চুতীয়ালৈ বিয়া হৈছিলে অঞ্জু হাজৰিকা, আৰু আজি মৃতদেহ ঘূৰি আহিছে শিৱসাগৰ এই গাঁওখনলৈ। আচলতে যিসকল পৰিয়ালবৰ্গ আছে মই তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ অকণমান আহিব। মই কি হৈছিলে ঘটনাটো? মই মানে পথাৰলৈ গৈছোঁ, পথাৰলৈ যাওঁতে ফোন কৰিলে, তাৰপৰা আহি পালোহি, তাক সুধিলোঁ ফোন কৰি কি হৈছে বোলে, এনেকুৱা হ'ল তোৰ কিবা। মই গৈছোঁ বোলো কিবা মেডিকেললৈ। আপুনি কোন হয়? ককাইক। হয়, কি হ'ল ঘটনাটো? পেচা হ'ল বুলি কৈছে, কিবা মাতিলে কিবা। মই ক'লোঁ বোলো গৈছোঁ মই পইচা পাতি লৈ, তাক পইচা নাই বুলি কৈছিলে। তাৰপৰা গৈ অলপ দেৰি পিছত ফোন কৰিছে, গৈছোঁ বুলি কওঁতে সি কৈছে যে আহিব নালাগে বোলে, আপোনাক আমাৰ ভনীহঁত আহিলে বুলি কৈছে, আহিছে বোলে, আপুনি আহিব নালাগে বোলে। তাৰপিছত মোৰ তথাপিতো মনটো সহ্য নহ'ল, গুচি গ'লোঁ। গৈ পাইছোঁ কিবা জয়সাগৰ মুখত ডেড বডি লৈ আনিছে। অঁ, মৃতদেহ তাত নানাখিলে ইয়ালৈ কিয় লৈ আহিছে? আমি কিবা পেচা ষ্টক হৈছে বুলি কৈছে, ডাক্তৰে ৰিলিজ দিলে বুলি আহিছোঁ, আমিতো গম নাপাওঁ। আপুনি চাইছে হয়তো, ক'ত কেনেকুৱা ধৰণৰ দাগ দেখিছে, কি সন্দেহ কৰিছে? এনেকুৱা হাতৰ এনেকুৱা একদম কোলা পৰি আছে, চেপা মাৰি দিয়া নে কামুৰি দিয়া। তাৰপৰা চকুটো একদম অৱস্থা বেয়া, বহুত যে দুখ পায়, একদম কোলা হৈ অৱস্থাই নাই। চকুটো সম্ভৱ মেলিব নোৱাৰিলেই নেকি কোবটোত বা। তাৰপৰা মোলৈ প্ৰায় 5:30 মানত ফোন কৰিছিলে। ফোন কৰিলত মই তেতিয়া ক'লোঁ, গিয়েকে কৰিছিলে। তাৰপৰা মই ক'লোঁ যাম, মই অকণমান দূৰ হয়, মোৰ উদয়পুৰত নহয়, অকণমান গাড়ী 2খনমান আহিব লাগে। মই তাৰপৰা ক'লোঁ এই লুপৰীমুখত ভণ্টি আছে, ভণ্টি ক'লোঁ তই যা, অলপ সোনকালে পাবিগৈ, চাবিগৈ তাই কেনেকুৱা দুখ পাইছে, কি কথা। তাই আকৌ চাবলৈ ভয় কৰিলে ডেড বডিটো। তাৰপৰা তেওঁ ক'লে ৰিলিজে দিলে যেতিয়া চাইন মা ঘৰলৈকে লৈ যাওঁ, সেনেকৈ কৈ লৈ গুচি আহিলে। মই তথাপিতো তাইক কৈছিলোঁ, তাইও কান্দি থকা অৱস্থাত আছিলে, নাচালে ডেড বডিটো। মই সকিনটো দিছোঁ, যিমান মানুহ এটা খন্তেকতে মৰি গৈছে যেতিয়া স্পট আছে নি চাবি। এতিয়া ঘৰত আহিহে ডেড বডি খুলিলতহে দেখা পাইছে স্পটবিলাক। আমি বিচাৰিছোঁ মানে, যিহেতু আমাৰ অনুসূচিত জাতিৰ কাৰণে বাৰে বাৰে এনেকুৱা দুখ আহি থাকে, আৰু অনুসূচিত জাতিৰ কাৰণে বাৰে বাৰে এনেকুৱা দুখ আহি থাকে। আৰু আমি যিহেতু গম পাইছিলোঁ আমাৰ বিয়া সোমাইছিলে বুলি, কিন্তু ইয়াত কেতিয়াবা থাকে, কেতিয়াবা টাউনত কেতিয়াবা থাকে। আমি এনেকৈ অহা যোৱা দেখি থাকোঁ, যিহেতু আমাৰ ঘৰৰ ওচৰত। আৰু তিলক চুতীয়া নামৰ যিজন নৰবিশ্বাস, তেওঁ সম্পূৰ্ণভাৱে শাস্তি পাব লাগে, আমাৰ অনুসূচিত জাতিৰ পৰা সম্পূৰ্ণ দাবী আছে। হয়, এতিয়া ৰাইজৰ এইসকল মই দেখুৱাইছোঁ, ইয়াত যথেষ্ট সংখ্যক ৰাইজ ইয়াত সমবেত হৈছে, আৰু ৰাইজৰ এটাই দাবী যে এই ঘটনাৰ এটা উচিত তদন্ত হ'ব লাগে। যিহেতু মই দেখুৱাব বিচাৰিছোঁ, ইতিমধ্যেই অঞ্জু হাজৰিকাৰ নিথৰ দেহ এই ঘৰখনলৈ জন্মগৃহলৈ লৈ অহা হৈছে, আৰু সেই মৃতদেহত আঘাতৰ কেতবোৰ স্পষ্ট চিহ্ন পোৱা বুলি তেওঁলোকে সদৰি কৰিছে। আৰু এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। মই দেখুৱাইছোঁ আৰক্ষী বিষয়াও ইয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আছেহি, তদন্তকাৰী এটা দল আহিছে আৰক্ষীৰ। দাদা, আপোনালোকে মৃতদেহ প্ৰত্যক্ষ কৰিছে? কিবা চিন পাইছে নেকি? অলপ বডিত চিন আছে। কেনেকুৱা, কোন ঠাইত চিন পাইছে? হাততো আছে, ইয়াতো মই দেখিছোঁ। আৰু এতিয়া মেজিষ্ট্ৰেট আহি আছে, তেওঁলোকে ভালদৰে প্ৰত্যক্ষ কৰি আমি ভিডিঅ' কৰিম, ফটো ল'ম, গোটেইখিনি যিখিনি তদন্তত লাগে গোটেইখিনি কাম কৰিম। কামোৰা চিন দেখিছোঁ বুলি কৈছে, সেইটোও মই প্ৰত্যক্ষ কৰিম, এতিয়ালৈকে চোৱা নাই, আমি চাই লম। কিন্তু কেতবোৰ দাগ পাইছে। হয়, মই কৈছোঁ, আৰক্ষীয়ে ভাষ্য দিছে যে কেতবোৰ আঘাতৰ চিন আছে অঞ্জু হাজৰিকাৰ মৃতদেহত। এই আঘাতৰ চিহ্নলৈ চাই এয়া আচলতে এক হত্যাকাণ্ড বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু অনাগত সময়ত মৰণোত্তৰ পৰীক্ষা কৰিলে স্পষ্ট হ'ব। এই সমগ্ৰ ঘটনা তদন্ত কৰিলে পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত ৰাইজে দাবী উত্থাপন কৰিছে যে এটা উচিত তদন্ত হওক, আৰু যেই অভিযুক্ত সেই অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।